কথা হজম কৰিবলৈ শিকাটো এটা মহান গুণ, যিয়ে আপোনাক জীৱনত জয়ী হোৱাত সহায় কৰিব। কোনোবাই বেয়া ভাবিলে বেয়া নাপাব, কাৰণ এজন মানুহ সকলোৰে বাবে ভাল হ'ব নোৱাৰে। মানুহে যিমান সোনকালে অতীত পাহৰিব পাৰিব, সিমান সোনকালে সুখী হ'ব পাৰিব। তুমি তোমাৰ বিবেকৰ লগত চলিবা, যিজনে তোমাক চিনি পায় তেওঁ তোমাক বুজিব। বুদ্ধিমান মানুহে অহংকাৰী আৰু যুক্তিবাদীসকলৰ লগত কেতিয়াও মিলিব নিবিচাৰে। অত্যাধিক কথাই সন্মান ধ্বংস কৰে, অত্যাধিক প্ৰেমে শিশু ধ্বংস কৰে, অত্যাধিক নিমখে তৰকাৰী ধ্বংস কৰে আৰু অত্যাধিক প্ৰেমে জীৱন ধ্বংস কৰে। পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া ব্যক্তি হ'ল সেইজন ব্যক্তি যিয়ে নিজৰ দুখ কষ্ট, খং আৰু গৌৰৱ নিজৰ মানুহক বুজাব নোৱাৰে। কাৰোবাক ব্যক্তিগত কথা কোৱাটো ঠিক নহয়, কাৰণ সেই ব্যক্তিজনে তৰ্কৰ সময়ত সেই কথাবোৰ উত্থাপন কৰি আপোনাক আঘাত দিব পাৰে। আপোনাৰ পত্নীক সন্মান কৰক, কাৰণ তেওঁ কেৱল দুমুঠি ভাত আৰু কাপোৰৰ বাবে আপোনাৰ ওচৰলৈ অহা নাছিল। কেতিয়াও নিজৰ গুণৰ কথা আনক নক'ব, কাৰণ শিল পানীত পৰিলে নিজৰ ওজনৰ বাবে ডুব যায়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।